আচ্ছা, হেৰি নহয়, এ আপোনালোকৰ বাৰু মই চবকে সুধিছো আৰু মোৰ বন্ধুসকলক চবকে আপোনালোকৰ বাৰু এই গধূলি হলে ৰঙা, বগা, নীলা মনলৈ কি আহে বাৰু? মোৰ কিন্তু মনলৈ আজি 2 দিনমানৰ পৰা এনেকুৱা এটা কথা আহি আছে। মই বোলো চব ৰাইজকে কথাটো মোৰ ফালৰ পৰা জনাই দিওঁ। জনাই দিওঁ আৰু দেই। তাৰমানে এই আমাৰ ইয়াত সমাজত এনেকুৱা এটা বস্তু চলি আছে যিটোৰ পৰা মানুহে সহজতে উপাৰ্জন কৰিব পাৰে। সেইটো হ'ল মানে ট্ৰেডিং বুলি কয়। এতিয়া কোৱা শুনিছো গোটেই মোবাইল চবাইল ফোনত দেখিছো, ইউটিউবতো ওলাইছে। YBY বুলি এটা এনেকুৱা ট্ৰেডিং এপছ ওলাইছে। এই আগত ব্লেক ষ্টনৰ লিখীয়া সেইটোৱে বুলিছে আকৌ ৰাইজক মাধ মাৰ দি পেলাই আকৌ হেনো পলাই গ'ল। বহুত টকা মাৰিলে বুলিছে, কোনোবাই 1000, কোনোবাই 6000, কোনোবাই 20,000 এনেকুৱা মাৰি থৈ একদম পলালে বুলিছে। সেইকাৰণে মই আপোনালোকক চবকে কৈছো, এতিয়া চবেই লগাই আছে সেইবোৰত পইচা। এতিয়া আমিও লগাইছো, ময়ও লগাইছো। মই কিন্তু বৰ বেলেগকে লগাইছো আকৌ দেই। মই আপলাইনৰ মানুহজন 100% মানে কনফিডেন্সত লগাইছো। সেইজনৰ ওপৰত মোৰ ইমানেই বিশ্বাস আছে নহয়, সেইকাৰণে একদম পুৰা জনা শুনা মানুহ সেইজনৰ তলত কাম কৰিব লাগে। মই আপোনালোককো কওঁ সেইকাৰণে কিবা এটা কৰিবলৈ হলে লাজ নকৰিব। এই মানে নজনা কথাটো একদম ভাল এজন জনা শুনা মানুহৰ লগত কথা বতৰা পাতিহে কামটো কৰিব, যাতে এই হাড়ক মাটি কৰা, তেজক পানী কৰা পইচা খিনি অথলে নাযায়। সেইকাৰণে মই কওঁ বুজিছে। এতিয়া ময়ো লগাই থৈছো, মোৰ ইমান ধুনীয়াকে। তথাপিতো আমাৰতো অকমান গণ্ডগোল এটা হৈ আছে। এই 19 তাৰিখলৈকে টাইম দিছে, হলেও মই এই মোৰ আপলাইনৰ মানুহজন মুঠতে 100% বিশ্বাসত কাম কৰিছো। আপোনালোকেও সেই তেনেকে YBY এই হেৰিটো আকৌ এতিয়া অলপ আগতে কোৱা শুনিছো, আকৌ কিবা এটা ভাল চিগনেল এটা দিছে বোলে। হলেও এনেকুৱা কাম কৰিবলৈ হলে আপোনালোকে একদম ভাল মানুহ এজনৰ লগত কাম কৰিব দেই। এইবোৰ মানে নজনা নুশুনাকে জাহা তাহাকে পইচা পাতি লগাই গাঁঠি ধন এনে লোকক খুৱাব নালাগে। এইটো কেতিয়াও ভুল নকৰিব। মই আপোনালোকক হাত জোৰ কৰিয়ে কৈছো মোৰ ফালৰ পৰা। সেইটো একদম মোৰ লিখীয়া এজন ব্যক্তিৰ লগত কথা পাতিব। মই ইমান নাজানো, তথাপিতো আৰু মই সেইখিনিকে জানো। আপোনালোকক যিখিনি এতিয়া কথা কলো সেইখিনিকে জানিছো। এইটো কথা আপোনালোকে কেতিয়াও ভুল নকৰিব। কিবা এটা কৰিবলৈ হলে জনা শুনা ব্যক্তি এজনৰ কাষ চাপিবই আৰু একদম চাপিবই আৰু দেই। কৃষ্ণ 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 কৃষ্ণ।